অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 26 নৱেম্বৰ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে আপোনালোকে খবৰখিনি সম্পূৰ্ণৰূপে জানিব পাৰিব শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে খবৰসমূহ চাব পাৰে আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ ফাৰ্ষ্ট ট্ৰেক আদালতত হ'ব জুবিন গাৰ্গ কাণ্ডৰ তদন্তৰ বিচাৰ ইয়াৰ বাবে অসম চৰকাৰে কৰিব আবেদন এৰি দিয়া নহ'ব মাষ্টাৰ মাইণ্ড আৰু সহযোগীসকলক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25 নৱেম্বৰত বিধানসভাত এনেকৈ তেওঁ ঘোষণা কৰে এৰি দিয়া নহ'ব মাষ্টাৰ মাইণ্ড আৰু সহযোগীসকলক ফাৰ্ষ্ট ট্ৰেক আদালতত কৰা হ'ব জুবিন গাৰ্গ কাণ্ডৰ তদন্তৰ বিচাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে জুবিন গাৰ্গ হত্যাকাণ্ডৰ বিচাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত কৰা হ'ব আৰু ইয়াৰ বাবে অসম চৰকাৰে আবেদন কৰিব ইয়াৰ বাবে অসম চৰকাৰে কৰিব আবেদন ফাৰ্ষ্ট ট্ৰেক আদালতত বিচাৰৰ বাবে অসম চৰকাৰে আবেদন কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 25 নৱেম্বৰত ঘোষণা কৰে প্ৰাৰম্ভিক তদন্ততে স্পষ্ট হৈছে ইয়া ভয়ংকৰ হত্যাকাণ্ড জুবিন গাৰ্গৰ প্ৰাৰম্ভিক তদন্ততে ইতিমধ্যে স্পষ্ট হৈ গৈছে যে এইটো এটা ভয়ংকৰ হত্যাকাণ্ড আছিল বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ঘোষণা কৰে ধনৰ বাবেই কৰা হ'ল চক্ৰান্ত ইয়াৰ প্ৰমাণ পোৱা গ'ল জুবিন গাৰ্গৰ হত্যাকাণ্ডটো যে ধনৰ বাবে কৰা হৈছিল এইটোৰ প্ৰমাণ পাইছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে 8 বছৰ পূৰ্বৰ পৰাই আৰম্ভ হৈছিল জুবিন গাৰ্গৰ বিৰুদ্ধে ষড়যন্ত্ৰ 8 বছৰ পূৰ্বেই জুবিন গাৰ্গৰ বাবে বিৰুদ্ধে ষড়যন্ত্ৰ আৰম্ভ হৈছিল বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে জুবিন গাৰ্গক হত্যা কৰা হৈছিল ইয়াক লৈ কোনো সন্দেহ নাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি আকৌ ঘোষণা কৰে যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল এইটোৰ কোনো সন্দেহ নাই তাৰ মানে জুবিন গাৰ্গক হত্যা কৰা হৈছিল যে এইটো 100% চিউৰ জুবিনক এজন ব্যক্তিয়ে হত্যা কৰিছে বাকি কেইজনে সহযোগিতা কৰিছে মাত্ৰ এজন ব্যক্তিয়ে জুবিন গাৰ্গক হত্যা কৰিছে আৰু বাকি কেইজনে সহযোগ কৰিছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে ইয়াৰ বাবে 4 পৰা 5 জন ব্যক্তিক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে জুবিনৰ হত্যাকাণ্ডৰ দুটা দিশ আছে জুবিনক মৃত্যুৰ আগতে অৱহেলা আৰু বিশ্বাস ভংগ কৰা হৈছিল 8 ডিসেম্বৰলৈ অপেক্ষা অসমবাসীয়ে পাব ইয়াৰ প্ৰত্যুত্তৰ এছআইটিয়ে প্ৰথমতে ছিংগাপুৰত ঘটনাৰ চাৰ্জশ্বিট দিব ইয়াৰ পিছতে আন গোচৰৰ ওপৰত চলিব তদন্ত ছিংগাপুৰৰ পৰা যি অনা হৈছে সেয়া হৈছে সাক্ষ্য 8 ডিসেম্বৰত দাখিল কৰা হ'ব অভিযোগনামা চাৰ্জশ্বিট দাখিলৰ লগে লগেই অসমবাসীয়ে গম পাই যাব আসল কাহিনী ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে চাৰ্জশ্বিট দাখিল কৰাৰ লগে লগেই অসমবাসীয়ে গম পাই যাব ইয়াৰ আসল কাহিনী কোভিডৰ আগৰে পৰা জুবিনৰ বিৰুদ্ধে ষড়যন্ত্ৰ হৈছিল প্ৰায় 8 বছৰ হৈ গ'ল ইয়াৰ প্ৰমাণ আমি লাভ কৰিছোঁ সদনৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য আজি সদনৰ মজিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰে ফাৰ্ষ্ট ট্ৰেক আদালতত হ'ব জুবিন গাৰ্গ হত্যাকাণ্ডৰ তদন্তৰ বিচাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 25 নৱেম্বৰত সদনত উল্লেখ কৰে যে ফাৰ্ষ্ট ট্ৰেক আদালতত হ'ব জুবিন গাৰ্গ হত্যাকাণ্ডৰ তদন্তৰ বিচাৰ দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বিনামূলীয়া ই ৰিক্সা লাগে নেকি আপোনাৰ অনলাইনত কিদৰে কৰিব আবেদন জানি লওক সমগ্ৰ প্ৰক্ৰিয়া যদি আপুনি বিনামূলীয়া ই ৰিক্সা পাব বিচাৰে তেনেহলে কেনেকৈ অনলাইনত আবেদন কৰিব পাৰিব অনলাইনত আবেদনৰ লাষ্ট ডেট কেতিয়া কোনে কোনে ই ৰিক্সা পাব সবিশেষ এই ভিডিঅ'টোত আপোনালোকক জনোৱা হ'ব খবৰটো সম্পূৰ্ণৰূপে চাব আৰু শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে আৰু এই ই ৰিক্সা পাবলৈ হলে আপোনাৰ কি কি ডকুমেণ্টছ লাগিব কোনে পাব কেতিয়া অনলাইন কৰিব লাগিব কেনেকৈ কৰিব সবিশেষ জনোৱা হৈছে বিনামূলীয়া ই ৰিক্সা লাগে নেকি আপোনাৰ অনলাইনত কিদৰে কৰিব আপুনি আবেদন জানি লওক সমগ্ৰ প্ৰক্ৰিয়া অনলাইনত কিদৰে কৰিব আবেদন আপুনি যদি অফলাইনত ফৰ্ম পোৱা নাই আপুনি চিন্তিত হ'ব নালাগে কাৰণ অফলাইনত যিসকলে ফৰ্ম পাইছে সেইসকলেও অনলাইনত আবেদন কৰিব লাগিব গতিকে ফৰ্ম নাপালে আপুনি চিন্তিত নহ'ব আপুনি ডিসেম্বৰ মাহৰ পৰাই অনলাইনত আবেদন কৰিব পাৰিব বিনামূলীয়া ই ৰিক্সা পাবলৈ পত্ৰ পূৰণ কৰা সকলে অনলাইনত কৰিব লাগিব আবেদন যিসকলে নেকি ইতিমধ্যে ফৰ্ম ফিল আপ কৰি জমা দিছে বা ফৰ্ম ফিল আপ কৰিছে সেইসকলেও অনলাইনত আবেদন কৰিব লাগিব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে অনলাইনত আবেদনৰ অন্তিম তাৰিখ 30 ডিসেম্বৰৰ আগতে আপুনি অনলাইনত আবেদন কৰিব লাগিব আৰু এই অনলাইনৰ আবেদনৰ তাৰিখ 1 ডিসেম্বৰৰ পৰা আৰম্ভ হ'ব কেনেকৈ কৰিব সবিশেষ চাই লওক অনলাইন যোগে কৰিব পাৰিব আপুনি আবেদন www.linguisticminority.com এই ওয়েবসাইটত কৰিব পাৰিব আপুনি আবেদন আপোনাৰ মোবাইল বা কম্পিউটাৰত আপুনি সাৰ্চ কৰি চাব পাৰে www.linguisticminority.com এই ওয়েবসাইটত গৈ পেলাই আপুনি আবেদন কৰিব লাগিব যিসকলে নেকি ইতিমধ্যে পত্ৰ
পূৰণ কৰিছে অৰ্থাৎ ফৰ্ম ফিল আপ কৰিছে সেইসকলেও এই ৱেবছাইটত আপুনি আহি আবেদন কৰিব লাগিব 1 ডিচেম্বৰৰ পৰা ৰাইজৰ বাবে খুলি দিয়া হ'ব এই ৱেবছাইট এতিয়ালৈকে খোলা নাই 1 ডিচেম্বৰৰ পৰা ৰাইজৰ বাবে এই ৱেবছাইট খুলি দিয়া হ'ব বুলি আজি ঘোষণা কৰা হৈছে 1 ডিচেম্বৰৰ পাছত আপুনি আবেদন কৰিব পাৰিব আৰু 1 ডিচেম্বৰৰ পাছত আবেদন কৰাৰ পাছতে আপুনি বিনামূলীয়া ই-ৰিক্সা পাবলৈ আৰম্ভ কৰিব বাৰ্ষিক আয় প্ৰমাণপত্ৰ অৰ্থাৎ আপোনাৰ ইনকাম সাৰ্টিফিকেট লাগিব পান কাৰ্ড লাগিব আধাৰ কাৰ্ড লাগিব ভোটাৰ আইডি লাগিব পাসপোৰ্ট সাইজৰ ফটো হলেই কৰিব পাৰিব আপুনি আবেদন কি ডকুমেন্টস লাগে স্ক্ৰিনত হয়তো আপোনালোকে দেখা পাইছে বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ লাগিব ইনকাম সাৰ্টিফিকেট লাগিব আপোনাৰ পান কাৰ্ড লাগিব আধাৰ কাৰ্ড লাগিব ভোটাৰ আইডি লাগিব আপোনাৰ আৰু পাসপোৰ্ট সাইজৰ ফটো হলে আপুনি আবেদন কৰিব পাৰিব অনলাইনত আবেদনৰ অন্তিম তাৰিখ হল 30 ডিসেম্বৰত আপুনি অনলাইনত আবেদনৰ অন্তিম তাৰিখ 30 ডিসেম্বৰৰ 30 তাৰিখৰ আগতে আপুনি অনলাইন আবেদন কৰিব লাগিব 1 ডিসেম্বৰৰ পৰা আপোনাৰ অনলাইনৰ বাবে ৱেবছাইটটো খুলি দিয়া হ'ব ফৰ্ম নোপোৱা সকলেও চিন্তা কৰিব নালাগে যিসকলে নেকি ফৰ্ম পোৱা নাই চিন্তা কৰিব নালাগে কাৰণ আপুনি অনলাইনৰ যোগেদিও এই আবেদন কৰিব পাৰিব বিনামূলীয়া ই-ৰিক্সাৰ বাবে দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বিধানসভাত উত্থাপন হল বহুবিবাহ বিৰোধী বিধায়ক দ্বিতীয় বিবাহ কৰিলে হ'ব জেল সদনত বিধায়ক উত্থাপন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25 নৱেম্বৰত বিধানসভাত উত্থাপন হল বহুবিবাহ বিৰোধী বিধায়ক দ্বিতীয় বিবাহ কৰিলে হ'ব জেল সদনত বিধায়ক উত্থাপন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনত উত্থাপন কৰিলে এই বিধায়ক ৰাজ্যত সম্পূৰ্ণৰূপে বহুবিবাহ বন্ধ কৰিবলৈ অনা হৈছে এই বিল দ্বিতীয় বিবাহ কৰিলে জেল হ'ব ৰাজ্যত আৰু নচলিব বহু বিবাহ বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা বিবাহক লৈ বিধানসভাত আইনৰ বাবে বিল উত্থাপন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এগৰাকীতকৈ বেছি বিয়া পাতিলে 7 বছৰৰ কাৰণে জেলত যাব লাগিব সদৰুৱা হ'ব অসমৰ বহু বিবাহ ব্যৱস্থা এজনীতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব অসমৰ কোনো পুৰুষে এজন পুৰুষে এজনীতকৈ বেছি বিয়া পাতিলে হ'ব 7 বছৰ পৰ্যন্ত জেল এজন পুৰুষে এগৰাকী মহিলাকে বিয়া কৰিব পাৰিব বহু বিবাহক লৈ ৰাজ্যত 25 নৱেম্বৰ তাৰিখে বিধানসভাত উত্থাপন হল বিল বহু বিবাহ ৰোধ আৰু মহিলাৰ সুৰক্ষাৰ বাবে ডাঙৰ পদক্ষেপ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনত উত্থাপন কৰিলে এই বিধায়ক 25 নৱেম্বৰ তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনত উত্থাপন কৰিলে এই বিধায়ক দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ 25 দিনৰ সময়সীমা 830 হেক্টৰ ভূমিত চলিব সৰ্ববৃহৎ উচ্ছেদ ৰাজ্যত এইবাৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান বেদখলকাৰীলৈ উচ্ছেদৰ জাননী প্ৰশাসনৰ উচ্ছেদৰ বাবে সাজু কৰা হৈছে শ বুলডোজাৰ 15 দিনৰ ভিতৰত গড় খালি কৰাৰ নিৰ্দেশ দিয়া হৈছে বুঢ়াচাপৰি অভয়াৰণ্য আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বেদখলকাৰীলৈ দিয়া হৈছে এই জাননী চৰকাৰী ভূমি বেদখলৰ বাবে কোনো হাৰি নাযাব উচ্ছেদৰ জাননী পোৱাৰ পিছতেই এতিয়া হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত বুঢ়াচাপৰি অভয়াৰণ্য আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বেদখলকাৰীলৈ দিয়া হৈছে এই জাননী তেজপুৰ আৰু ঠেলামাৰা ৰাজচক্ৰই জাৰি কৰিছে এই উচ্ছেদৰ জাননী 830 হেক্টৰ ভূমিত চলিব এই সৰ্ববৃহৎ উচ্ছেদ অভিযান 830 হেক্টৰ ভূমিত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান বেদখলকাৰীলৈ উচ্ছেদৰ জাননী প্ৰশাসনৰ বেদখলকাৰীলৈ ইতিমধ্যে প্ৰশাসনৰ জাননী জাৰি কৰা হৈছে 830 হেক্টৰ ভূমিত চলিব এই সৰ্ববৃহৎ উচ্ছেদ অভিযান তেজপুৰ আৰু ঠেলামাৰা ৰাজচক্ৰই কৰিছে এই জাননী বুঢ়াচাপৰি অভয়াৰণ্য আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বেদখলকাৰীলৈ দিয়া হৈছে এই জাননী বুঢ়াচাপৰি অভয়াৰণ্য আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বেদখলকাৰীলৈ প্ৰশাসনে দিছে এই জাননী 830 হেক্টৰ ভূমিত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ পূৰ্বতে পাই থকা অৰুণোদয় হঠাৎ বন্ধ হৈছে নেকি যদি আপোনাৰ অৰুণোদয় আঁচনি বন্ধ হৈ গৈছে আপুনি কি কৰিব লাগিব ডিসি অফিচলৈ নোযোৱাকৈ আপুনি লাভ কৰিব অৰুণোদয় ধন ইয়াৰ বাবে আপোনাৰ কি কৰিব লাগিব সবিশেষ জনোৱা হৈছে পূৰ্বতে আপুনি অৰুণোদয় আঁচনি পাই আছিল নেকি যদি পাই আছিল এতিয়া যদি আপোনাৰ অৰুণোদয় আঁচনি বন্ধ হৈ গৈছে এই ক্ষেত্ৰত আপোনাৰ কি কৰিব লাগিব সবিশেষ জনোৱা হৈছে ডিসি অফিচলৈ নোযোৱাকৈ আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন পূৰ্বতে পাই থকা অৰুণোদয় হঠাৎ বন্ধ হৈছে নেকি আপোনাৰ
তালিকাৰ পৰা নাম কৰ্তন হৈছে নেকি আপোনাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই আঁচনিৰ ধন অৰুণোদয় আঁচনিৰ যিসকলে আগতে পাইছিলে সেইসকলৰ যদি নাম কৰ্তন কৰি দিয়া হৈছে সকলো মহিলাই অৰুণোদয় আঁচনিৰ ধন পাব তাৰ বাবে আপোনাৰ কি কৰিব লাগিব চাওক ডিসি অফিচলৈ নোযোৱাকৈ লাভ কৰিব আপুনি অৰুণোদয় আঁচনিৰ ধন ইয়াৰ বাবে পত্ৰ পূৰণ কৰি পোনপটীয়াকৈ আপুনি ASLRM ত পঠিয়াই দিয়ক যদি আপুনি অৰুণোদয় আঁচনিৰ পত্ৰ সংগ্ৰহ কৰা নাই তেনেহলে আপোনাৰ ব্লকৰ বা পঞ্চায়তৰ পৰা অৰুণোদয় আঁচনিৰ ফৰ্ম কালেক্ট কৰক তাৰ পাছত ফৰ্মটো ফিল আপ কৰি আপুনি পোনপটীয়াকৈ ASLRM ত আপুনি পঠিয়াই দিয়ক তাৰ পাছতে আপুনি অৰুণোদয় আঁচনি পাই যাব ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকা পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব আপুনি অৰুণোদয়ৰ পত্ৰ অৰুণোদয়ৰ ফৰ্ম আপুনি পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব লাগিব অসমত নতুনকৈ 35 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু ফেব্ৰুৱাৰী মাহত যিসকলে নেকি অৰুণোদয় আঁচনিৰ ধন পাই আছে সেইসকলক ৰাজ্য চৰকাৰে দিব এটা ডাঙৰ উপহাৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা যিসকলে নেকি অৰুণোদয় আঁচনি পাই আছে সেইসকলক ফেব্ৰুৱাৰী মাহত চৰকাৰে এটা ডাঙৰ উপহাৰ দিব আৰু যিসকলে অৰুণোদয় আঁচনি পোৱা নাই আপুনি পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা ফৰ্ম কালেক্ট কৰি আপুনি ফিল আপ কৰি ডাইৰেক্ট ASLRM লৈ আপুনি পঠিয়াই দিয়ক লগে লগে আপোনাৰ অৰুণোদয় আঁচনি হৈ যাব বুলি ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে সেই ভিডিঅ'সমূহ চাব পাৰিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট